আমি 100 বুলি ক'লে ভুল হয়, 90 বুলি কওক, 85% কওক, 90-85% থকা সংখ্যালঘু সিটু এইবাৰ আমি তিনিটা প্ৰথম খবৰ মতে 40%, 45% সংখ্যালঘু থকাটো আমি বহুত সিট পাইছো, কিন্তু 90% থকাও আমি তিনিটা সিট পাইছো, আৰু এইটো এটা প্ৰাৰম্ভিক খবৰ। এই খবৰটো হয়তো আৰু ভাল হ'ব। সংখ্যা গৰিষ্ঠ অৰ্থাৎ হিন্দু লোক থকা অঞ্চলত 100ৰ ভিতৰত 100। কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও সিট জিকিব পৰা নাই। কতো থ্ৰু আউট আছাম কতো তেওঁলোকে এটাও সিট জিকিব পৰা নাই। বিজেপিয়ে ওলোটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি তিনিটা ষ্ট্ৰেইট জিকিছো, আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছো। তাৰ মানে ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ পৰম্পৰাগত যিটো আমাৰ সমষ্টি তাত আমি আগতকৈ বহুত বেছি ভাল কৰিছো, আৰু যি আমাৰ পৰম্পৰাগত সমষ্টি নহয় তাতো আমি শক্তিশালী প্ৰৱেশ আমি কৰিব পাৰিছো। এই পঞ্চায়তৰ নিৰ্বাচন ৰাজনীতি দৃষ্টিভংগীৰ ফালৰ পৰা, বিশ্লেষণৰ ফালৰ পৰা এটা অভূতপূৰ্ব। আমি বিজেপিয়ে ইমান সিট আশাও কৰা নাছিলো, কাৰণ আমি সদায় কেতিয়াও যোৰহাটত আমি 100 পাম, মাজুলীত 100ৰ ভিতৰত 100 পাম, শিৱসাগৰত 99 পাম, ডিব্ৰুগড়ত 100ৰ ভিতৰত 100 পাম, তেনেকৈ আমি ভবাও নাছিলো। সকলো জেগাতে এটা দুটা সিট কৰবাত এৰি যাব বুলি আমি আশা কৰিছিলো, কিন্তু ৰাইজে এইবাৰ আমাক য'ত আমি আশা কৰিছো তাতকৈ আমাক আশাতকৈ বেছি ভোট দিছে, আৰু য'ত আশা কৰা নাই তাতো আমাক তেওঁলোকে যথেষ্ট মৰম সাদৰ দেখুৱাইছে। সংখ্যালঘু এৰিয়াত আৰু এটা ডাঙৰ ডেটা পিছত আমি আপোনালোকক দিম। ক'বাত আমি হাৰিছো যদিও ছাবষ্টেন্সিয়েল ভোট পাইছো। ধৰক মই এটা সৰু উদাহৰণে দিওঁ, হোজাই, ধিং, চামুগুৰি, এইবিলাক সমষ্টিত এতিয়াতো সমষ্টিবিলাক বদলি গ'ল। বদলি যোৱাৰ পিছতো 90% য'ত সম্পূৰ্ণ সংখ্যালঘু লোক থাকে তাতে বিজেপিয়ে হাৰিছো, কিন্তু 30-35% ভোট পাব সক্ষম হৈছে। কৰবাত এতিয়া ধৰক চমৰীয়াতে আমাৰ প্ৰাৰ্থীগৰাকী হাৰিছে, তাত এইটো 100% মুছলিম ডমিনেটেড চিট, কিন্তু হাৰিলেও আমাৰ প্ৰাৰ্থীগৰাকীয়ে 30% ভোট পাইছে। তাৰমানে পৰম্পৰাগত স্থানতটো আমি ভাল কৰিছোৱেই, য'ত আমি সদায় কৰোঁ তাত আমি 80% কৰোঁ, 70 কৰোঁ, এইবাৰ তাত আমি 100 কৰিছো। আৰু য'ত আমি কেতিয়াও ভাল ভোট নাপাওঁ তাতেও এইবাৰ আমি খুব ভাল ভোট, কৰবাত হয়তো আমি জিকা নাই, কিন্তু আমি ছেকেণ্ড পজিশ্যনলৈকে পদুমৰ চিনত বা হাতীৰ চিনত আমি ছেকেণ্ড পজিশ্যনলৈকে আহি গৈছো। UDF, ৰাইজৰ দল এইবিলাক পিছত আছে, আমি ছেকেণ্ড পজিশ্যনলৈকে গুচি গৈছো। অহা কেইটামান দিন পিছত আমি পুৰা ডেটা পালে আপোনালোকক দিম যে সংখ্যালঘু সিট আমি ক'ত প্ৰথম পাৰিছো, তিনিটাতো মই ক'লোৱে, আৰু এটা দুটা ওলাব। ছেকেণ্ড হোৱা বহুত সমষ্টি আছে য'ত নেকি আমি ছেকেণ্ড হ'ব পাৰিছো, আৰু ছেকেণ্ড হ'বৰ কাৰণে টান। UDF আছে, ৰাইজৰ দল আছে, তথাপিতো আমি ছেকেণ্ড হৈছো। আৰু য'ত সংখ্যাগৰিষ্ঠ অঞ্চলত আমি য'ত আগত 80 পাওঁ বা 75% পাওঁ, তাত এইবাৰ আমি 100লৈকে গৈছো। লোকসভা নিৰ্বাচনতকৈ ভোট বহুত বাঢ়িছে। আৰু আপোনালোকে জানে, ধৰক মই এটা কাটিগড়া বুলি এটা সিট কওঁ, কাটিগড়া সিটত গোটেই জিলা পৰিষদত আমি 4000 ভোটত গোটেইকেইটা জিলা পৰিষদ মিলালে 4000 ভোটত আমি জিকিছো, কিন্তু তাত বদৰপুৰ টাউন ভোট দিয়া নাই। বদৰপুৰ টাউনত আমি পৰম্পৰাগতভাৱে 25000 ভোট পাওঁ। তাৰমানে গাঁৱৰ লগত যেতিয়া ওচৰত থকা নগৰ কেইখন আমাৰ যোগ কৰি দিয়ে তেতিয়া আমাৰ মাৰ্জিনটো আৰু বহুত বাঢ়ি যায়। ধৰক ধুবুৰীত এতিয়া ইলেকশ্যন হৈছে, এইটো গাঁৱৰ ৰিজাল্ট, ধুবুৰী টাউনখন নাই। ধুবুৰী টাউনখন পৰম্পৰাগতভাৱে বিজেপিক সদায় আশীৰ্বাদ কৰে, বাঢ়ি যায়। এটা কামৰূপত মই এটা ৰিজাল্ট দিছো আপোনালোকক, কামৰূপৰ ৰিজাল্টত গুৱাহাটী চিটিখন নাই, গতিকে চিটিখন অহাৰ লগে লগে ৰিজাল্টটো আৰু এম্প্লিফাই হয়। কাছাৰ জিলাৰ মই ৰিজাল্ট দিছো, শিলচৰ টাউনখন নাই। নলবাৰী ৰিজাল্ট দিছো, নলবাৰী টাউনখন নাই।
বৰপেটা ৰিজাল্ট দিছো, বৰপেটা টাউনখন নাই। গতিকে লগত যদি টাউনখন যোগ কৰি দিয়ে কংগ্ৰেছৰ ভোট আৰু কমি যায় যদি বিধানসভা হিচাপত চাব খোজে। কাটিগড়াত যদি আজি কংগ্ৰেছে 40% পাইছে, আমি 60 পাইছো, বদৰপুৰখন ইয়াত লগাই দিয়াৰ লগে লগে কংগ্ৰেছৰ ভোটটো 30 হৈ যায়, আমি 70 লৈকে গুচি যাওঁ। এই ৰিজাল্টটোৱে যদি আমি বিধানসভাত ৰেপ্লিকেট কৰিব চেষ্টা কৰোঁ, প্ৰায় 103টা চিট ওলায়। যদি বিধানসভা ইলেকশ্যনৰ লগত টাউনত যোৱাবাৰ মিউনিচিপালিটিত পোৱা বা লোকসভাত ভোট পোৱা যদি আমি চিটখিনি হিচাপ কৰি দিওঁ, সৰ্বমুঠ আমাৰ 103টা চিটত আমি ক্লিয়াৰ লিড ইয়াত দেখা পোৱা যায়। গতিকে এটা খুব ডাঙৰ এটা সাংঘাতিক ৰিজাল্ট, এটা বহুত বেছি ভাল ৰিজাল্ট।